Hello viewers, so myself Ankushmita Das. So today this video is basically for the students, for the girls who are planning to go hostel this time because the admissions are going on. So মই share কৰিম মোৰ হোষ্টেলৰ এজনী ছোৱালীৰ বাবে এজনী গাৰ্লছৰ বাবে কি এক্সেসৰিজ নিব লাগে তেওঁলোকে লগত যাতে তেওঁলোকৰ প্ৰবলেম নহয় কাৰণ বহুতে অবভিয়াছলি হোষ্টেলত থাকিব নাই আৰু so I stayed hostel for 4 years so মোৰ কিবা অকমান হলে এক্সপেৰিয়েন্স আছে so আকৌ মই এতিয়া হোষ্টেলত যাব লৈছো মই বিটেক কৰিলো মানে ইঞ্জিনিয়াৰিং কৰিলো মই এই বছৰ ৰিসেন্টলি ইঞ্জিনিয়াৰিং কমপ্লিট হ'ল মই এবাৰ মই মাষ্টাৰ্ছৰ কাৰণে গৈ আছো এমটেকত so মই আৰু পঢ়িলে হোষ্টেল যাব লাগিব so মই পেকিং ষ্টাৰ্ট কৰিছো এস মোৰ কিছুমান বস্তু অলৰেডি আছেই আগৰ পৰা এণ্ড so মই মান শপিং কৰিব লগাটো হোৱা নাই বাট কি বস্তু আছে কি আছে হেবোৰ আই এম গোইং টু show you all so that this video will be helpful so stay connected and this video will be in 2 parts so আজি ফার্স্ট পার্টে শেয়ার কৰিম সেকেন্ড পার্টে হে থাকিব so চাই থাকিব so enjoy this video ফার্স্টতে মই লিষ্টখন বনাই ললো তাৰপা এইবোৰ মোৰ কাপোৰ ভৰাইছিল মানে কলেজত নিয়া কাপোৰ এইবোৰ মই এবাৰ কুৰ্তি বেছি লৈছো বিকজ মানে কুৰ্তি ভাল লাগে আৰু কলেজত সেই কাৰণে এবাৰ কুৰ্তি বেছি আৰু ফৰ দা ভেৰি অনেষ্ট এবাৰ মই কাপোৰ কিনিব লগা হোৱা নাই কাৰণ মোৰ আগৰ হোষ্টেলত আছিল বহুত কাপোৰ আৰু এইযোৰ ফৰ দা শেপ সেট মেখেলা চাদৰ এযোৰ লৈ লৈছিল বিকজ কলেজত কিবা ফাংচন হলে পিন্ধিব লাগিব আৰু ৰুমটো ইমান মেছি হৈ আছে ডন্ট মাইন্ড আৰু এয়া মোৰ তেজেদি এটা হৈ গল ইয়াত মানে মই সিলচৰৰ পৰা অৰ্নামেন্টছবোৰ ভৰাই আনিছিলো তাতে এয়া লিপষ্টিক এটা আনিছিলো আৰু লিপষ্টিকটো ভাঙি গৈ গোটেইবোৰ বেয়া কৰি পেলালে ইয়া এটা কৰবাবৰ কিবা এটা লৈ চাফা কৰিলো ইয়া অকমান চাফা হল বাট খাব লগা কিন্তু ঘৰতটো কালি খালোৱে পাই নাই আৰু যিখিনি পাৰো চাফা কৰিলো তাৰপা এইখিনি মানে মাৰ হাতত দি দিলো আৰু অকমান এবাৰ লৈ ললো কাৰণ এবাৰ ইমান বেছিকে নিবলৈ দৰকাৰ নাই কাৰণ লাগিলে আহিব পাৰে মই ঘৰটো আৰু এইখন আগৰ হোষ্টেল এখন কাৰ্ড আছিলে I miss them and then মানে আগৰ আৰু এইটো মোৰ আগৰ হোষ্টেলৰ ৰুমৰ চাবি আছিলে আৰু এইটো কাস্টমাইজ কিৰিং আছিলে so these are my parents এইটো এবাৰ লগতে লৈ যাম বাট চাবিডাল চেঞ্জ কৰি এইটো আমাৰ বেটছৰ ফেয়াৰৱেলত দিয়া আৰু এইখিনি হৈছে মোৰ অকমান পেনচন আছিলে তো সেইবোৰ মানে তেনেকে লৈ আহিল আৰু এনেকে লৈ যাম আৰু চেঞ্জ নকৰোগে আৰু এইটো ষ্টেপলাই এইটো লগত লৈ থব কাৰণ বেলেগৰ পৰা খুজিব যাবলৈ বেয়া লাগে আৰু এয়া মই এই আইচক্ৰীমৰ ডাব্বা এটাই ধুই কিনে এতিয়া লিপষ্টিক এনল ভৰাই ললো যিমানখিনি পাৰো ভৰাইছো আৰু মানে এইখিনি অকমান লাগে ন একচুয়ালি ফৰ দা গাৰ্লছ বোৰে জানে বেলেগ শেডৰ লিপষ্টিক ইউজ কৰিব মন যায় সো এইখিনি আৰু এইখিনি পুৰণি হৈছে ইমান নতুন নহয় হলেও ডেট যোৱা নাই ইউজ কৰিব পৰা হৈ আছে সো লৈ লটো এইখিনি আৰু যিমানখিনি পাৰো লৈছো এনেকে তাত গৈ এৰেঞ্জ কৰি থব লাগিব ভালকে বাট এতিয়া ৰুমটো কিমান ডাঙৰ হয় নাজানো সো যিমান পাৰো কমাই লবলৈ ট্ৰাই কৰিছো বস্তুবোৰ হলেও আৰুটো বেছিটো হৈ যায় উপায় নাই হেতু সো এইখিনি যিমান পাৰো ভৰাই আছিল বাট ইয়াত নহলকে আৰু এটা বক্স লব লগিয়া হ'ল আৰু তাৰপা এনেকে লৈ ললো আগৰ লিপষ্টিকবোৰ যিমান আছিল কিছুমান এৰিলো বাৰু ঘৰত মেক্সিমাম কাৰণ ঘৰটো আহি যাব পাৰে আৰু এবাৰ ঠাণ্ডা কাপোৰ নলও ভাবিছো বিকজ ঠাণ্ডা দিনতো ঘৰ আগতে মানে কেনেকুৱা আছিল মই গলে আৰু কেতিয়া আহিব পাৰিম গম নাপাছো সববোৰ লগত লৈ যাব লাগে তো তেনেকুৱা যদি কাৰোবাৰ বহুত দূৰত হোষ্টেল হয় তেনেকে লৈ যাবা মানে বেছিকে আৰু তাত কিনিব পৰা হে কৰিবা আৰু এয়া মাজতে চকলেট আৰু কিবা কিবি খাই ললো আৰু এয়া এইটো বক্সত ভৰাইছো ক্লিপ এয়া কাজল এয়া লাইনাৰ এই সববোৰ পুৰণি হয় আগৰ হোষ্টেলৰ বাট পেলাই নিদিও আৰু ইউজ কৰিব পৰা হৈ আছে সো যিমানখিনি পাৰো ভৰাই আছো আৰু কিছুমান বস্তু কিনিবও লাগিব এই ফেস ওয়াশ সানস্ক্ৰীন এইবোৰ যেহেতু এইবোৰ শেষ হৈ গৈছে মোৰ আৰু ঘৰত থাকিলে ইউজ নকৰো সো বাহিৰত গলে ইউজ কৰিবই লাগিব এইবোৰ এই এমা ঘৰতে আছিল সো ক'ত কি হৈছে একো গমেই নাপাও দেন এই দুটা ডাব্বা মই এৰেঞ্জ কৰি ইয়াতে থৈ দিলো যিমান এণ্ড দিছ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফৰ হোষ্টেলাৰ্ছ
এইটো এক্সটেনশ্যন কৰ্ড হয়, এইটো মই বনাই আনিছিলোঁ আৰু এইটো ফৰ দ্য লাষ্ট 4 years একো প্ৰব্লেম দিয়া নাই, এইটো ভালেই আছে তেতিয়াৰ পৰা। আৰু দুখন বেগ লৈ লৈছোঁ এক্সট্ৰা, ক'ৰবাত ফুৰিবলৈ গ'লে এই দুখন লাগিব আৰু এক্সটেনশ্যন কৰ্ডটো লাগে মানে। আৰু এইটো চাৰ্জ লাইটটো মষ্ট এচেঞ্চিয়েল, কাৰণ কেতিয়া কি হয় ক'ব নোৱাৰোঁ, পঢ়াটো এক্সামৰ আগত লাইন গ'লে। আৰু এইটো কেটলি হয়, এইটো কেটলি মানে পানী চানী গৰম কৰিব পাৰি, আণ্ডা বইল কৰিব পাৰি, বাট